আজি মণিক অকলে গুড়াখিনি খুন্দিব দিছোঁ। মানে আজি মই 10 কেজিমান চাউলহে ভিজাই থৈছোঁ, বেছিকৈ নিভিজালোঁ। সেইকাৰণে তাইক কৈছোঁ তুমি অকলে গুড়াখিনি লাহে লাহে খুন্দি থাকা আৰু মই পিঠাটো বনাই থাকিম। তাইক গুড়াখিনি খুন্দিব দি মই ইফালে পিঠা বনাব আহিলোঁহে। মানে আজিৰ অৰ্ডাৰটো আছে নলবাৰীতে, মানে এখন বিয়াৰ অৰ্ডাৰ। আজি 1 মাহমান আগতে অৰ্ডাৰটো দি থৈছিলে। সেইকাৰণে পিঠাখিনি মানে কৈছিলে আৰু যে পিঠাখিনি বাইদেউ ভালকৈ দিব আৰু বগা চাউলৰ পিঠাটো বনাব। সেইকাৰণে আজি মই মণিক পিঠা বনাব নিদিলোঁ, ময়ে বনাব লাগিব, কাৰণ পিঠাটো ভাল হ'ব লাগিব যে। তেওঁ মোক বাৰে বাৰে কৈছে পিঠাখিনি ধুনীয়াকৈ দিব, দেখাত ভাল হয় যাতে। সেইকাৰণে এয়া পিঠা বনাবলৈ ল'লোঁ। আজিকালি মানে কি হৈছে, দিনত গৰমেই লাগে, লোহাৰ টাৱানা পূৰা তাপটো গাত লাগি থাকে। পিঠা বনাওঁতে বহুত কষ্ট হয়, তথাপিতো আৰু বনাব লাগিবই দিয়কচোন, যিহেতু অৰ্ডাৰ আছে। অৰ্ডাৰ থাকিলে মোক যোনে কৈ পিঠাটো ভালকৈ দিবলৈ পাৰাক লাগি ময়ে পিঠাখিনি অৰ্ডাৰত দি দিওঁ, যাতে আৰু দ্বিতীয়বাৰ আমি তাৰ পৰাই আৰু এটা বেলেগ অৰ্ডাৰ পাওঁ। সেইকাৰণে যিমানখিনি পাৰোঁ মই ভালকৈ দিবলৈয়ে চেষ্টা কৰোঁ। প্ৰায়ভাগ অৰ্ডাৰতে ময়ে পিঠাখিনি বনাওঁ, যাতে মানে কমপ্লেইন দিব নোৱাৰে। এইখিনি পিঠা বনাই থাকোঁতে আকৌ এটা ফোন আহিল। মানে গুৱাহাটীৰ কোনোবা এখন মেলাত দোকান দিছে আমাৰ পৰা লাৰু পিঠা নিকিনে। সেই বাইদেউটোৱে ফোন কৰিলাক, মানে ক'লা চাউলৰ পিঠা, তিলৰ পিঠা আৰু নাৰিকলৰ পিঠা লাগে। মই পিছে আজি সেই বাইদেউটোৰ অৰ্ডাৰৰ নালাগিব বুলি ভাবিছিলোঁ। মানে ক'লা চাউলটো এনেই মই ৰাতিয়ে ভিজাই থওঁ, কিন্তু এতিয়া দিনত ভিজাই থৈছোঁ। উপায় নাই, বাইদেউজনী বৰ জোৰকৈ কৰিছে, মানে দোকানখনত হেনো পিঠা লাৰু শেষ হৈছে। সেইকাৰণে মই এতিয়া চাউলখিনি ভিজাই থৈছোঁ। মানে এই চাউলটো বেছিকৈ নিভিজালে মানে পিঠাটো ভাল নহয়। তাৰ পাছতে আকৌ কি হ'ল, পিঠাৰ নাৰিকল শেষ হ'ল। এইফালে মই আকৌ পিঠাৰ নাৰিকলখিনি ভাজিবলৈ ল'লোঁ। পিঠাৰ নাৰিকলখিনি ভাজা হোৱাৰ পিছত ইফালে আকৌ লাৰুৰো অৰ্ডাৰ আছে নহয়। সেই পিঠাৰ লগত যিহেতু বিয়াৰ অৰ্ডাৰ, গতিকে লাৰুখিনি আগে বনাই থওঁ। এইবুলি মই মানে নাৰিকলৰ লাৰুখিনি বনাবৰ কাৰণে এয়া নাৰিকলখিনি ভাজি আছোঁ। নাৰিকলখিনি ভাজি দি মানে অকলে অকলে লাৰুখিনি বনাব দিছোঁ। মানে দুপৰীয়াৰো ভাত বনাবৰ হ'ল যে, সেইকাৰণে তাইক কৈছোঁ তুমি লাৰুখিনি লাহে লাহে বনাই থাকা, মই দুপৰীয়াৰ ভাতখিনি বনাওঁ। দুপৰীয়াৰ ভাত পানী খাই উঠিয়ে ইফালে আৰু মোৰ কি হ'ল, মানে মাথাটো বিষাইছে। মানে দুপৰীয়াৰ টাইমটোত পিঠা বনাই আছোঁ যে, সেইকাৰণে মাথাটো বিষা দেখি মই ইহঁত দুটাক গুড়াখিনি খুন্দিব দি মই মানে 10 মিনিট ৰেষ্ট ল'ম বুলি ভাবিছোঁ। মানে এটা টেবলেট খাই দিলোঁ, নহ'লে যে মই আকৌ ক'লা চাউলৰ পিঠাখিনি বনাব নোৱাৰিম। ক'লা গুড়াখিনি খুন্দা হোৱাৰ পিছত ইহঁতক আকৌ তিলখিনি খুন্দিব দিলোঁ। মানে তিলৰ পিঠাও বনাব লাগিব, তাৰ কাৰণে মই আকৌ চাউল ভিজাই থৈ দিছিলোঁ তিলৰ পিঠাৰ কাৰণে। ইহঁতক তিলখিনি খুন্দিব দিলোঁ। মই আৰু ইফালে ব্লেক ৰাইচৰ পিঠা